চতিয়াৰ এগৰাকী যুৱতীক এইবাৰ দেখা গ'ল ফ্লিপকাৰ্টৰ ডেলিভাৰী গাৰ্ল ৰূপত। এটা সময় আছিল য'ত নাৰীক পাতৰ তলৰ লাও বুলি আখ্যা দিয়া হৈছিল। নাৰীক অৱদমিত কৰি ৰখা পুৰুষ প্ৰধান সমাজখনৰ ভেটিটো কম্পনৰ সৃষ্টি কৰি আজিৰ নাৰী কদম কদম মিলাই পুৰুষৰ সমানে সমানে আগবাঢ়িছে। পৰনিৰ্ভৰশীল জীৱনৰ মোহ ত্যাগ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰিছে যুৱতীসকলে। বিভিন্ন কৰ্মত নিয়োগ হৈছে যুৱতীসকল। চতিয়াৰ ভকত গাঁৱৰ এগৰাকী যুৱতী মুনমি খাটনিয়াৰক দেখা গ'ল ডেলিভাৰী গাৰ্ল ৰূপত। পিঠিত এটা বৃহৎ আকাৰৰ বেগ লৈ গ্ৰাহকক যোগান ধৰিছে গ্ৰাহকে অৰ্ডাৰ কৰা সামগ্ৰী। বিশ্বনাথৰ ফ্লিপকাৰ্ট কাৰ্যালয়ৰ পৰা চতিয়ালৈ নিতৌ স্কুটিৰে এটা বৃহৎ বেগ কঢ়িয়াই কৰ্ম কৰিছে মুনমিয়ে। ভয় শংকা নকৰি নিশা 10 বজা পৰ্যন্ত কৰি গৈছে নিজ কৰ্ম। মইতো এনে এইবিলাক কাম কৰি ভালেই পাওঁ আৰু মই হেল্থৰ ওপৰতো মই কাম কৰি আছোঁ। কাৰণ কৰ্ম জীৱনটোত কোনো লাজ মান নাই, কাৰণ আমি কাম কৰি খাবই লাগিব। কাৰণ আমিতো চৰকাৰী কামটোতো নাপাওঁ নহয় জানো। গতিকে সেইকাৰণে কালিৰ পৰা মানে মই ভাবিলোঁ কি এতিয়া পূজা ছিজন, এতিয়া তাতো মানে কিছু সদস্যৰ প্ৰয়োজন হৈছে। গতিকে সেই মৰ্মে মই তেওঁলোকৰ লগত কথা পাতিলোঁ। তাৰপৰা কথা পাতোঁতে তেওঁলোকে ক'লে যে হ'ব ঠিক আছে আপুনি আহিব পাৰিব। তাৰপৰা সেই মৰ্মে কালিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ফ্লিপকাৰ্টত। আৰু তাৰ আগত মই হেল্থৰ ওপৰতো কৰি আছোঁ আয়ুৰ্বেদিক, আৰু সেইটোও কৰি থাকিম। এই কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে আজি, কালিতকৈ আজি বহুত ভাল লাগিছে। এতিয়া পাৰিম লাগিছে, পূৰা পাৰিম লাগিছে। মানে যিটো পৰা নাইকিয়া সেইটো মই অফিচত গৈ পেলাই তেওঁলোকৰ লগত মই ডিছকাছ কৰিমগৈ নজনাটো, আৰু যিখিনি জানিছোঁ সেইখিনি মই কমপ্লিট মোবাইলত সেইখিনি ক্লিয়াৰ কৰি পেলাই আহিছোঁ। আৰু এই মুহূৰ্তত যুৱতীসকলক কি ক'ব? যুৱতীসকলক কি বুলি ক'ম, এতিয়া মই যেনেধৰণৰ কৰি মেলি আগবাঢ়িব পাৰিছোঁ তেওঁলোক সকলো তেনেকৈ কৰিবলৈ আগবাঢ়ি আহক। আৰু কৰ্মই ধৰ্ম, গতিকে আমি যদি কৰ্ম নকৰোঁ কেনেকৈ আমি চলিম নহয় জানো। গতিকে সেইকাৰণে আমি কৰ্ম কৰিবই লাগিব। কাৰণ এইবিলাক বদমাচি কৰা বা কিবাকিবি এনেকুৱাবিলাক একচুৱেলি দেখিবলৈও ভাল নালাগে। গতিকে আমাৰ হাত দুখন দিছে, গতিকে আমি সেই মৰ্মে আমি কাম চাম কৰি মেলি যদি আমি খাব পাৰোঁ আমাৰে ভাল লাগিব। আমি 10জনৰ ওচৰত আমি দেখুৱাব পাৰিম, আমাৰ সপোন বাস্তৱ কৰিব পাৰিম। তাকে নিশা কেইটা বজালৈকে হ'ব? নিশা হয়তো 9টা-10টা বাজিব পাৰে, গেৰেণ্টি নাই। একো ভয় নালাগে আৰু? নালাগে ভয়, কাৰণ দম থাকিব লাগিব, দম নাথাকিলে কাম নহ'ব। গতিকে নিশা যিমানেই হওক যিমান হওক আমি কাম কৰিবই লাগিব। গতিকে আমি মুঠতে একদম হাত দুটা আছে যেতিয়া আমি কাম কৰি খাবই লাগিব। গতিকে মনত জোৰ দিবই লাগিব, সাহস লাগিব। সাহসে আমাৰ কি বুলি ক'ম, শক্তি বুলি ক'ম নহয় জানো। সাহসে শক্তি, গতিকে সেই সাহসটো লাগিবই। নিজৰ মনত কনফিডেঞ্চ থাকিব লাগিব। গতিকে সেই মৰ্মে আমি আগবাঢ়ি যাম। ঠিক আছে, থেংক ইউ। বাকী যুৱতী আচলতে নিশা পৰ্যন্ত তেওঁ এই ধৰণৰ যি ডেলিভাৰী কাম হাতত লৈছে, গতিকে কি ক'ব? এইটো এটা খুব মানে গুড চাইন। যিহেতু অসমীয়া ছোৱালী এনেকৈ যে ওলাই আহিছে আজি, সেই ময়ো দেখিলোঁ। এই 7:30 বজাত তেওঁ যিটো কৰ্ম, তেওঁ এতিয়া চাৰিআলিলৈ গৈছে, হয়তো তেওঁ চতিয়ালৈ ঘূৰোঁতেও 9:30-10টা বাজিব। তেওঁৰ সাহস আৰু এই যি স্বাৱলম্বিতা, সেইটো এটা খুব ভাল আৰু খুব ভাল লাগিছে। আৰু তোমাৰ নিউজটোৱে হয়তো তেওঁক আৰু উৎসাহিত কৰিব, আৰু তেওঁক দেখি আৰু তেনেকুৱা ছোৱালী হয়তো ওলাই আহিব। এইটো এটা খুব ভাল, মই খুব ভাল পাইছোঁ।